Hello everyone. কি খবৰ সকলোৰে? Welcome back to Ankur Nice Academy. মই সিদ্ধাৰ্থ। আজি মই sorry 1 2 3 start. Hello everyone. কি খবৰ সকলোৰে? আশা কৰোঁ ভালে আছে। মোৰ নাম সিদ্ধাৰ্থ। আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মই আজি মেথছৰ ক্লাছ এটা। মেথছ মানে কোৱান্টছৰ ক্লাছ এটা। ঠিক আছে? কোৱান্টছৰ ক্লাছ এটা লৈ আহিছোঁ। আমি অলৰেডি কোৱান্টছত নাম্বাৰ ছিষ্টেম কৰিলোঁ। ঠিক আছে? নাম্বাৰ ছিষ্টেম অলমষ্ট শেষ হ'ল। দুই এটা মিছেলিনিয়াছ বস্তু আছে, সময় সাপেক্ষে মই কেতিয়াবা সময় পালে শিকাই দিম। একদম বেছিক লেভেলৰ পাৰ্চেণ্টেজৰ কিবা দুই এটা সৰু সুৰা অংক, এইটো আমি পাৰ্চেণ্টেজতো কভাৰ কৰিব পাৰিম বা ৰেচিঅ'টো পাৰিম। ত' অফিচিয়েলি আমাৰ নাম্বাৰ ছিষ্টেমটো খতম হ'ল। তাত আমাৰ টোটেল 11টামান ক্লাছ, 11টা নহয় 10টা বা 9টা নে 10টা ক্লাছ গ'ল টোটেল। তোমালোকে যদি সেইখিনি চোৱা, মই তোমাক এচিয়'ৰ কৰিব পাৰোঁ তোমালোকে পৰীক্ষাত নাম্বাৰ ছিষ্টেমৰ একো স্কিপ কৰি নাহা। কাৰণ তাত মই LCM HCFত টোটেল 4টা ক্লাছ লৈছোঁ আৰু বেছিক নাম্বাৰ ছিষ্টেমত মই টোটেল 5টা বা 6টা ক্লাছ লৈছোঁ। ঠিক আছে? চ' তোমালোকে যদি মেথছত তোমালোকৰ বেছিকছখিনি ইমান ভাল নহয়, মই তোমাক ৰিকমেণ্ড কৰোঁ এই কুৱেশ্যনটোত এই চিৰিজটোৰ নাম্বাৰ ছিষ্টেমৰ যোনটো মই প্লেলিষ্টত দি থোৱা আছে 11টা ক্লাছ তোমালোকে চাবা। 11টা 9টা মই একজেক্ট পাহৰিলোঁ, তোমালোকে চাবা কাৰণ তোমালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। মই একদম বেগিনাৰটোৰ পৰা এডভান্স লেভেললৈ কুৱেশ্যন দিছোঁ। তোমালোকক আৰু বুজাইছোঁ, এনেকুৱাকৈ বুজাইছোঁ যাতে তোমালোকৰ একো প্ৰব্লেম নহয়। মানে একদম ষ্টুডেণ্ট পাৰ্চপেক্টিভত বুজাইছোঁ, যাতে এজন ষ্টুডেণ্টে ক'ত ভুল কৰিব পাৰে, কেনেকুৱা ধৰণৰ ভুল হ'ব পাৰে, সেইখিনি গোটেই এনালাইজ কৰি পেলাই সেনেকুৱাকৈ বুজোৱা গৈছে। চ' তোমালোকে সেই 10টা 11টা ক্লাছ চাবা। মোৰ বিশ্বাস আছে তোমালোকৰ নাম্বাৰ ছিষ্টেম মোটামুটি কভাৰ আপ হৈ যাব। ঠিক আছে? চ' আহা আমি আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজি ক্লাছটোৰ পৰা আমি পঢ়িম এভাৰেজ। কি হয়? এভাৰেজ। বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়, কাৰণ এক্সামত এইটো আমি প্ৰায় এটা নহয় এটা দেখা পাওঁৱেই, নহয় জানো? চ' এভাৰেজ আমি পলম নকৰি ক্লাছটো ষ্টাৰ্ট কৰোঁ। ঠিক আছে? চ' এভাৰেজৰ ফৰ্মুলাটো কি তোমালোকে জানানে বাৰু? ধৰি লোৱা মই 1 2 3 আৰু 4ৰ এভাৰেজ ওলাব দিছে। ঠিক আছে? আমি কি কৰিম? প্ৰথম ওপৰৰ নম্বৰকেইটা প্লাছ কৰোঁ। 1 + 2 + 3 + 4 কৰোঁ। ডিভাইড বাই কি কৰোঁ? টোটেল কেইটা নাম্বাৰ আছে এইটো ডিভাইড কৰিলোঁ। মানে কিমান হ'ব? আমাৰ টোটেল নাম্বাৰ 4টা আছে, নহয় জানো? 1 2 3 3 3 6 6 4 10, নহয় জানো? 10/4 মানে আমাৰ হেৰি কিমান হ'ব? এভাৰেজ হ'ব 2.5। মানে ইয়াৰ পৰা আমি এভাৰেজৰ ফৰ্মুলা কি পালোঁ? চাম, মই নতুন এখন পেজত লিখোঁনে? ইয়াতে লিখিছোঁ বাৰু। চাম অফ অবজাৰভেশ্যনছ বাই টোটেল নাম্বাৰ অফ অবজাৰভেশ্যনছ। ঠিক আছে? এইটো হ'ল তোমাৰ হেৰিৰ ফৰ্মুলা। কি কয়? এভাৰেজৰ ফৰ্মুলা। ঠিক আছে? আহা আমি নেক্সট এটা কনচেপ্ট শিকোঁ। বুজি পালা? এতিয়া চোৱা, কনজিকিউটিভ নাম্বাৰ কাক কয় জানানে? কনজিকিউটিভ নাম্বাৰ যোনটো একেলেঠাৰি আছে। ধৰি লোৱা 1 2 3 4 5, এইটো কয় কনজিকিউটিভ। এইটো ফৰ্মুলাটো কি? যদি আমি 1 to x ধৰোঁ, এইটো ফৰ্মুলা x + 1 x + 2 x + 3 x + 4, এইটো হ'ব জানো? যদি x ৰ ভেলু আমি 1 বুলি ধৰোঁ, তেতিয়াহ'লে x + 1 কিমান হ'ব? 2 হ'ল। সেনেকৈ x + 2 কিমান হ'ব? 3 হ'ব। x + 3 কিমান হ'ব? 4 হ'ব। আৰু x + 4 কিমান হ'ব? 5 হ'ব। চ' কনজিকিউটিভ নম্বৰৰ ফৰ্মুলা এইটো x + 1 x + 2 x + 3 x + 4। বুজি পাইছানে? এইটো হ'ল কনজিকিউটিভ নম্বৰৰ ফৰ্মুলা। এতিয়া কনজিকিউটিভ নম্বৰৰ এভাৰেজ কেনেকৈ ওলায়? ঠিক আছে? ধৰি লোৱা মই তোমাক দিলোঁ, অথনি কৰাটোৱে কৰোঁ। 1 2 3 4 8 4টা নম্বৰ। প্ৰথম 5টা নম্বৰৰ দেখাই লওঁ। এই 4টা নম্বৰৰ যদি তোমাৰ এভাৰেজ ওলাব লাগে, একদম মাজৰ নম্বৰটো তোমাৰ এভাৰেজ হ'ব। মানে আমাৰ এই 3টা নম্বৰৰ এভাৰেজ কিমান হয়? 3। আহাচোন হয়নে আমি প্ৰুভ কৰি চাওঁ। এভাৰেজত কৰিব লাগে গোটেইকেইটা প্লাছ কৰিব লাগে। 1 + 2 + 3 + 4 + 5 ডিভাইড বাই টোটেল নাম্বাৰ অফ নাম্বাৰছ। কেইটা আছে? 5টা নম্বৰ আছে। 1 2 3 3 3 6 6 4 10 10 5 15 15/5 কিমান হয়? 3। আহিছেনে 3? আহিছে। অবভিয়াছলি আহিব, কাৰণ
যেতিয়া তোমাৰ এনেকৈ চিৰিয়েল নাম্বাৰ থাকে কনজিকিউটিভ নাম্বাৰ থাকে মাজৰটোৱে এভাৰেজ হয় বুজি পালা এতিয়া যদি তুমি সুধিব পাৰা এইটোতো ছাৰ অড নাম্বাৰৰ ক্ষেত্ৰতে ইভেন নাম্বাৰত কি হ'ব ঠিক আছে আমি ইভেন নাম্বাৰো চাই দিওঁ ঠিক আছে 1, 2, 3, 4 ইয়াৰ এভাৰেজটো কি হ'ব মই কৈছোঁ কি মাজৰ নাম্বাৰত হ'ব ইয়াৰ মাজৰ কি এফালে দুটা এফালে দুটা মাজৰ এইটো হ'বনে এইটো এভাৰেজ অথা আমি চাওঁতে কিমান পাইছিলোঁ চোৱাচোন কিমান পাইছিলোঁ এভাৰেজ চোৱাচোন 1 + 2 + 3 4 2.5 পাইছিলোঁ নে চোৱা 2.5 হয় নহয় চোৱা এই দুটা নাম্বাৰ কি হয় 2 আৰু 3 মাজৰ কি এই দুটা প্লাছ কৰি দিয়া 2 + 3 কিমান বাই 2 কৰি দিয়া কাৰণ এই দুটা নাম্বাৰ 2 + 3 কিমান 5 5 / 2 কিমান 2.5 হ'লনে আহিছেনে 2.5 অথনি 2.5 পাইছিলনে চ' কনজিকিউটিভ নাম্বাৰ যদি এভাৰেজ ওলাব দিয়ে মাজৰ নাম্বাৰটো যি হয় এইটো পুট কৰি দিবা তোমাৰ এভাৰেজ ওলাই যাব বুজি পালা আশা কৰোঁ বুজি পালা একদম ইজি হয় নেক্সটটো কৰোঁ দুটা কৰিম কনজিকিউটিভ অড নাম্বাৰ আৰু কনজিকিউটিভ ইভেন নাম্বাৰ ঠিক আছে ঠিক আছে নে চ' আমাৰ ইভেন অড নাম্বাৰ কি হয় 1 3 5 7 ইভেন নাম্বাৰ কি হয় 2 4 6 8 এনেকৈ ইভেন নাম্বাৰবোৰ এনেকুৱা হয় অড নাম্বাৰবোৰ এনেকুৱা চ' ইয়াৰ লগত কি +2 হৈ আছে ইয়াৰ লগতো +2 হৈ আছে ইয়াৰ লগতো +2 হৈ আছে চ' ইয়াৰ লগতো +2 হৈ আছে +2 হৈ আছে এইটো +2 হৈ আছে মানে ফৰ্মুলাটো কি আমি যদি 1 to x ধৰোঁ ধৰি লওক x যদি সেইটো হয় তেতিয়া ছেকেণ্ডটো কি হ'ব x + 2 থাৰ্ডটো কি হ'ব x + 4 ফ'ৰ্থটো কি হ'ব x + 6 বুজি পালা নে 2 2কে বাঢ়ি যাই থাকিব ইয়াতো একেই হয় x হ'ব x + 2 হ'ব x + 4 হ'ব আৰু x + 6 হ'ব বুজি পালা নে এনেকৈ কণ্টিনিউ হৈ থাকিব এনেকৈ ইয়াত কণ্টিনিউ হৈ থাকিব বুজি পালা চ' ইভেন নাম্বাৰটো এনেকৈ তোমাৰ বাঢ়ি থাকে বুজি পালা নে এনেকৈ তোমাৰ দুটা দুটাকৈ বাঢ়ি থাকে দেখিছানে 2 ইয়াত 2 ইয়াত 2 বাঢ়ি গৈছে ইয়াতো 2 2 2 বাঢ়ি গৈছে নে বুজি পাইছা ত' আহা আমি ইভেন নাম্বাৰৰ কেইটামান চাওঁ ধৰি লোৱা এইটো 56 54 58 60 62 ইয়াৰ এভাৰেজ কিমান হ'ব মাজৰ নম্বৰটো 58 বুজি পালা একো ডাউটে নাই সিমিলাৰলি ধৰি লওক 24 26 28 30 ইয়াৰ এভাৰেজ নম্বৰটো কি হ'ব মাজৰটো মানে কিমান হ'ব 27 বুজি পালা একোতো ডাউট নাই এনেকৈ যদি কনজিকিউটিভ নাম্বাৰ দিয়া থাকে এইটো কনজিকিউটিভ ইভেন নাম্বাৰ যদি মুঠতে কনজিকিউটিভ যি নাম্বাৰ দিয়া নাথাকক এভাৰেজটো সদায় মাজৰটোৱে হ'ব ঠিক আছেনে বুজি পাইছা সিমিলাৰলি অড নাম্বাৰটো চাওঁ আহা ধৰি লোৱা আমি দিলোঁ 53 55 57 59 61 এভাৰেজ কিমান মাজৰটো 57 বুজি পালা সিমিলাৰলি ধৰি লোৱা তোমাৰ চাৰিটা নাম্বাৰ চাব লাগে 23 25 27 29 এভাৰেজ কিমান হ'ব এই দুটাৰ মাজৰটো মানে 26 বুজি পালা ডাউটটো নাই এইখিনিতো একেবাৰে একদম বেছিক লেভেলৰ কনচেপ্ট হয় একো ডাউট থাকিব নালাগে তোমালোকে প্লাছ কৰি চালেও চাব পাৰা এনচাৰ এইটোৱে হ'ব এইটো মই প্লাছ কৰি দেখাইছোঁ 23টোৱে প্লাছ কৰি দেখাওঁ 23 + 25 + 27 + 29 5 3 8 8 5 15 9 24 2 থাকিলে 10 104 ডিভাইডেড বাই 4 কৰাচোন 4 2 * 8 24 4 6 * 24 আহিছেনে 26 বুজি পালা তোমালোকে যদি কনজিকিউটিভ নাম্বাৰ থাকে কনজিকিউটিভ অড নাম্বাৰ থাকে কনজিকিউটিভ ইভেন নাম্বাৰ থাকে তোমালোকৰ সদায় এভাৰেজটো মিডল নাম্বাৰটো হ'ব মাজৰ নাম্বাৰটো তোমালোকৰ সদায় এভাৰেজ হ'ব এইটো তোমালোকে মাথাত বহাই ল'বা একদম কনচেপচুৱেলি ক্লিয়াৰ হৈ ল'বা যে যদি তোমালোকৰ মানে এনেকুৱা কনজিকিউটিভ শব্দটো থাকে বি ইট কনজিকিউটিভ নাম্বাৰ বি ইট কনজিকিউটিভ ইভেন নাম্বাৰ অৰ কনজিকিউটিভ অড নাম্বাৰ দ্য এভাৰেজ উইল বি দ্য মিডল নাম্বাৰ অফ অল দ্য টাৰ্মছ বুজি পালা কনজিকিউটিভ শব্দটো থাকিলেই তোমালোকৰ মিডল নাম্বাৰটোহে তোমালোকৰ এভাৰেজ হ'ব তাতে ধৰি লোৱা তুমি কনজিকিউটিভ নাম্বাৰ হ'ব পাৰে কনজিকিউটিভ অড নাম্বাৰ হ'ব পাৰে কনজিকিউটিভ ইভেন নাম্বাৰ হ'ব পাৰে সদায় মিডল টাৰ্মটোৱে এভাৰেজ হ'ব ঠিক আছে আহা দুটামান আমি আজি কুৱেশ্যন কৰোঁ বেছি নকৰোঁ আজি যিহেতু আজি ফাৰ্ষ্ট ক্লাছ এনেই তোমালোক দেখাবলৈ দুটামান কৰোঁ ঠিক আছে প্ৰথম কুৱেশ্যনটো মই তোমাক দিছোঁ লিখি আনিছোঁ ৰ'বা হা হৈছে কি এভাৰেজ অফ a + b + c ইজ 26 আৰু কৈছে কি এভাৰেজ অফ a and c ইজ 29 তেতিয়াহ'লে তোমাক সুধিছে কি b কিমান হ'ব কুৱেশ্যনটো বুজি পাইছানে কৈছে কি a b c ৰ এভাৰেজ হ'ল 26 a আৰু c ৰ এভাৰেজ হ'ল 29 চ' b কিমান হ'ব কি কৰিবা আমি এভাৰেজৰ ফৰ্মুলা কি হয় a + b + c / 3 = 26 হ'বনে মানে a + b + c কিমান পালোঁ আমি 26 × 3 মানে 78 পালোঁ নহয় জানো সিমিলাৰলি a + c দুটা নাম্বাৰ হয় a + c / 2 আমাৰ 29 নহ'ব জানো মানে a + c আমি কিমান পালোঁ 29 × 2 মানে কিমান পালোঁ 58
মানে চোৱা আমি a plus c পালো a b c পালো মানে কিমান 78 মাইনাছ যদি 58 কৰি দিওঁ আমাৰ এনসাৰ কিমান হ'ব 20 মানে b ভ্যালু 20 নহ'ব জানো আকৌ এবাৰ দেখাইছো তোমাক যাতে কনফিউজন নহয় a plus b plus c আমি কিমান পালো a plus b plus c পালো আমি 78 আৰু a আৰু c কিমান পালো আমি 58 নহয় জানো এটা চোৱা আমি যদি a plus c ভ্যালুটো ইয়াত পুট কৰি দিওঁ মানে a plus c plus b যদি লিখো ইকুৱেলছ টু 78 হ'ল a plus c কিমান আমাৰ 58 প্লাস b হ'ব b ভ্যালুটো আমি নাজানো 78 নহয় জানো তাহলে b ইকুৱেলছ টু কিমান 78 মাইনাছ 58 কিমান পালো আমি 20 বুজি পালানে ডাউট থাকিব নালাগে বহুত বেছি ইজি হয় একদম ইজি কোৱেশ্চন হয় ইজিলি কৰাইছো বুজি পাব একো প্ৰবলেম থাকিব নালাগে ষ্টিল যদি বুজি পোৱা নাই এটো বস্তু আছে নহয় কমেন্ট সেকশন ইউজ দিস এজ এন ওয়েপন টু ক্লিয়াৰ কনসেপ্ট ঠিক আছে এটো তোমালোকে ওয়েপন হিচাপে লোৱা মোক প্ৰশ্ন সোধা যিমান প্ৰশ্ন সুধিবা মই সিমান ভাল পাম যাতে তোমালোকৰ ডাউট ক্লিয়াৰ কৰিব পাৰো ঠিক আছে তোমালোকৰ ডাউট ক্লিয়াৰটোৱে মোৰ মেইন গোল আৰু মোটিভ যাতে তোমালোকে ডাউট ক্লিয়াৰ হৈ পেলাই এক্সামত ভাল মাৰ্কস পোৱা ঠিক আছে আহা নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চনটো কৈছে এভাৰেজ অফ 10 numbers average of 10 numbers is 7 ঠিক আছে what will be the average if each number is multiplied by 8 question to বুজি পাইছা নে কৈছে কি 10টা নাম্বাৰৰ এভাৰেজ কিমান হয় 10টা দিলে এনেকে ৰেন্ডম 10টা নাম্বাৰ আছে ঠিক আছে ৰেন্ডম 10টা নাম্বাৰ আছে তাৰ এভাৰেজটো কিমান 7 কৈছে ঠিক আছে 10টা নাম্বাৰ আছে তাৰ এভাৰেজটো কিমান 7 এতিয়া কৈছে প্ৰত্যেকটো নম্বৰৰ লগত যদি 8 পূৰণ কৰি দিও তেতিয়া নতুন এভাৰেজটো কিমান হ'ব বুজি পালা নে কোৱেশ্চনটোতে ডাউট আছে আকৌ এবাৰ বুজাম কৈছে কি 10টা যিকোনো নাম্বাৰ আছে 10টা নাম্বাৰ যোগ কৰোতে এভাৰেজ কিমান পাইছে 7 পাইছে আমি ফৰ্মুলাটো জানো 10টা নাম্বাৰ ধৰিলে এইটো এটা নাম্বাৰ এইটো এটা নাম্বাৰ এইটো এটা নাম্বাৰ এইটো এটা এনেকে 10টা নাম্বাৰ আছে যোগ কৰি পেলাই এভাৰেজ পাইছে 7 মানে 10টা নাম্বাৰ এভাৰেজ পাবলৈ 10 দি ডিভাইডো কৰিব লাগিব কাৰণ নাম্বাৰ 10টা আছে তো এই নাম্বাৰ গিটা টোটাল কিমান এই নাম্বাৰ গিটা টোটাল কিমান আমাৰ 70 বুজি পালা বুজি পাইছা প্ৰত্যেকটো নাম্বাৰৰ যদি আমি এনেকে কৰো 70 হলনে আমাৰ গুটে গিটা টোটাল এতিয়া কৈছে কি প্ৰত্যেকটোতে 8 কে পূৰণ কৰিছে মানে গুটে গিটা যদি 8 পূৰণ কৰিছে মানে কি আমাৰ 8 টো কমন আহি গল সো আমি 8 টো 70 লগতো পূৰণ কৰি দিব পাৰিম 8 * 70 কিমান 560 বুজি পালানে আমাৰ নতুন টোটালটো কিমান আহিল 560 8 টো কিয় মাল্টিপ্লাই কৰিলো আমি 8 টো প্লাস কিয় নকৰিলো কাৰণ 8 টো তোমাৰ চোৱা মই তোমালোকক এটা ভালকে বুজাই দিম ঠিক আছে 10টা নাম্বাৰ আছে ধৰিলা এইটো এটা এইটো এক নাম এইটো ধৰিলা x এটা নাম্বাৰ প্লাস এইটো দুটা নাম্বাৰ x সব x লগত মাল্টিপ্লাই কৰি গৈছো ধৰিলা এইটো এটা নাম্বাৰ ধৰিলা এনেকে এনেকে ধৰিলা সব x লগত মাল্টিপ্লাই কৰিলো আমি যে এনেকে 8 টো কমন লব পাৰিম নৰিম 8 প্লাস x 8 টো যদি কমন ল x প্লাস y প্লাস z ধৰি লোৱা এনেকে 10টা নাম্বাৰ হৈ গল ইকুৱেলছ টু কিমান আমি টোটাল কিমান পাইছো 70 আমাৰ 8 টো সবৰ লগতে আছে নাই সো আমি 8 টো ইয়াৰ লগতো মাল্টিপ্লাই কৰিম সমান কৰিবলে কাৰণ 8 ইয়াৰ লগত যদি মাল্টিপ্লাই আছে 8 ইয়াৰ লগতো মাল্টিপ্লাই হ'ব নহয় জানো সো আমাৰ নতুন টোটালটো কিমান 560 নাম্বাৰ কিন্তু আমাৰ নাম্বাৰ চেঞ্জ হৈ যায় নাম্বাৰটো চেঞ্জ হয় টোটাল নাম্বাৰ কিমান আমাৰ 10টাই হয় সো নতুন এভাৰেজটো কিমান হ'ব 56 বুজি পালানে আমাৰ নতুন এভাৰেজটো কিমান 56 কিবা ডাউট আছে নেকি 8 টো ইয়াৰ লগত মাল্টিপ্লাই কৰিছো কাৰণ আমি 8 টো ইয়াৰ লগতো মাল্টিপ্লাই কৰিছো বুজি পালানে টোটালটোৰ লগতো মাল্টিপ্লাই কৰিব লাগিব বুজি পাইছানে তোমালোকে যদি কিবা ডাউট থাকে ন সুধিবা তোমালোকে দেই নেক্সট কোৱেশ্চন আৰু এটা কৰো কৈছে কি average of 5 consecutive even number starting from 24 কৈছে কি পাঁচটা 24 নহয় দিয়া মই চেঞ্জ কৰিলো 94 কৈছে ঠিক আছে 94 কৈছে কি পাঁচটা কনজিকিউটিভ ইভেন নাম্বাৰৰ এভাৰেজটো লাগে যোনটো স্টাৰ্ট হৈছে 94 ৰ পৰা সো প্ৰথমটো যদি 94 হয় সেকেন্ডটো কিমান হ'ব 96 থাৰ্ডটো কিমান হ'ব 98 ফোৰ্থটো কিমান হ'ব 100 ফিফথটো কিমান হ'ব 102 আৰু মই তোমালোকক কি কৈছো কনজিকিউটিভ শব্দটো শুনিলে মাজৰ নম্বৰটো এভাৰেজ হৈ যাব সো মাজৰ নম্বৰটো কিমান 98 এভাৰেজ কিমান হ'ব 98 বুজি পালানে এটো তোমালোকে মোক এবাৰ প্লাস কৰি পেলাই তোমালোকে ডিভাইড বাই 5 কৰি চাবছোন আনসাৰটো 98 আহে নাই মোক জনাবা বুজি পাইছানে কৈছে কি এভাৰেজ অফ 5 কনজিকিউটিভ নাম্বাৰ ইভেন নাম্বাৰ স্টাৰ্টিং ফ্ৰম 94 পৰা স্টাৰ্ট হোৱা পাঁচটা ইভেন নাম্বাৰ এভাৰেজটো কি হ'ব পাঁচটা লিখি দিলো মাজৰ নম্বৰটো আমি এভাৰেজ বুলি জানো সো 98 তোমাৰ মাজত হয় সো এভাৰেজ 98 হ'ব
ক্লিয়াৰ নে তোমালোকৰ? হোপ সো ক্লিয়াৰ, ডাউট থাকিলে সুধিবা, ঠিক আছে? ABCD are four consecutive odd numbers and they are কৈছে কি কোৱেশ্চন এটা দিছো হা, মই ভালকে লিখি দিম এইটো। A, B, C and D are four consecutive odd numbers. কি কৈছে? চাৰিটা consecutive odd number আৰু হেহেতৰ এভাৰেজ কিমান কৈছে? 96 বুলি কৈছে, ঠিক আছে? আৰু সুধিছে then what will be B into D, মানে B আৰু D মাল্টিপ্লিকেশ্যনটো কিমান হ'ব সুধিছে, বুজি পাইছানে? কিবা ডাউট আছে নেকি তোমালোকৰ এইটোত? কৈছে কি ABCD চাৰিটা কনজিকিউটিভ অড নাম্বাৰ, হয়নে? চাৰিটা কনজিকিউটিভ অড নাম্বাৰ, অড দিছে নে? অড দিছে, আৰু সিহঁতৰ এভাৰেজটো 96 কৈছে। চোৱা ABCD চাৰিটা নাম্বাৰৰ এভাৰেজটো কি হয়? মাজৰটো হয়। এইটো যদি 96 হয়, অড নাম্বাৰ এইটো কিমান হ'ব? 97 হ'ব। এইটো কিমান হ'ব? 99 হ'ব, নহয় জানো? এইটো কিমান হ'ব? 101 হ'ব, আৰু এইটো কিমান হ'ব? 95 হ'ব। বুজি পালানে? চাৰিটা মই 96ৰ পৰা নাম্বাৰকেইটা কেনেকৈ ল'লো বুজি পাইছানে? চোৱা 96টো সিহঁতৰ এভাৰেজ দিছে। আমি সদায় জানো 96টো যদি এভাৰেজ দিছে মানে মাজৰ নাম্বাৰটো আমাৰ 96 হ'ব চাৰিটা নাম্বাৰৰ। যদি মাজৰ নাম্বাৰটো 96 হয়, এফালৰ নাম্বাৰটো 97 হ'ব। মই ভুল কৰিছোঁ, এইটো 97 হ'ব, এইটো 95 হ'ব। বুজি পাইছানে? এইটো কিমান হ'ব? 95 হ'ব। এইটো 97 হ'ব, এইটো 99 হ'ব, আৰু এইটো 93 হ'ব। বুজি পালানে? ডাউট আছে নেকি? নাই হয় চাগে। 93, 95, 97, 99 চাৰিটা কনজিকিউটিভ অড নাম্বাৰ। 96 কিয় লিখিলোঁ আকৌ কৈছোঁ, মই কৈছিলোঁ কনজিকিউটিভ শুনিলে মাজৰ অড নাম্বাৰ, যদি মাজৰ নাম্বাৰটো এভাৰেজ হ'ব, এই চাৰিটা নাম্বাৰৰ মাজৰটো কি হয়? এইটো, হয়নে? চ' 96 যদি এইফালে হয়, এইফালে 97 হ'ব, এইফালে 95 হ'ব, 95 হ'ব, এইফালে 93, এইফালে 99। বুজি পালা? চ' 96 যদি তোমাৰ হয়, এতিয়া কি হৈছে? B ইনটু D হৈছে। B কিমান আমাৰ? 95, D কিমান? 99। মাল্টিপ্লাই কৰি দিবা, এনচাৰটো আহি যাব। মোক এনচাৰটো কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে? বুজি পালা? ইজি হয়, জাষ্ট প্ৰশ্নটোহে কমপ্লেক্স, এনচাৰটো কিন্তু মুখত ওলোৱা এনচাৰ, নহয় জানো? ঠিক আছে? আশা কৰোঁ বুজি পালা তোমালোকে। আৰু এটা কৰোঁ কুৱেশ্যন, ঠিক আছে? কুৱেশ্যনটো হ'ল of the three numbers, মানে তিনিটা নাম্বাৰ আছে, first is twice the second, হল second is thrice the third, if their average is 10, find the numbers. বুজি পালানে? মই হেণ্ডৰাইটিং জোখতকৈ বেছি ভাল দেই, তো কিবা ডাউট থাকিলে সুধি ল'বা। হেণ্ডৰাইটিং জোখতকৈ বেছি ভাল, নিজে মোৰ বাহিৰে কোনেও পঢ়িব নোৱাৰে। ডক্টৰে হ'ব লাগিছিল মই একচুৱেলি, স্কুলতহে টিচাৰ হ'লোঁ। কৈছে কি তিনিটা নাম্বাৰ আছে, তাৰে ফাৰ্ষ্ট নাম্বাৰটো টুৱাইচ দ্য ছেকেণ্ড, ছেকেণ্ড নাম্বাৰটো থ্ৰাইচ দ্য থাৰ্ড, আৰু সিহঁতৰ এভাৰেজটো দিয়া আছে 10। তো এনেকৈ হ'লে সদায় সৰু নাম্বাৰটো ল'বা, সদায় থাৰ্ডৰ পৰা ষ্টাৰ্ট কৰিবা। থাৰ্ড নাম্বাৰটো কি কৈছে? আমি থাৰ্ড নাম্বাৰটো যদি এক্স ধৰোঁ, থাৰ্ড নাম্বাৰটো কিমান আমাৰ? এক্স ধৰোঁ, তেতিয়া ছেকেণ্ড নাম্বাৰটো কিমান হ'ব? ছেকেণ্ড নাম্বাৰটো কি বুলি কৈছে? ছেকেণ্ড নাম্বাৰ ইজ থ্ৰাইচ দ্য, ছেকেণ্ড নাম্বাৰ ইজ থ্ৰাইচ দ্য থাৰ্ড, মানে ছেকেণ্ড নাম্বাৰটো থাৰ্ডৰ থ্ৰাইচ, মানে 3x হ'ব। কিয় 3x হ'ল বুজি পালা? ছেকেণ্ড নাম্বাৰ ইজ থ্ৰাইচ দ্য থাৰ্ড, মানে থাৰ্ড নাম্বাৰটো 3 টাইমছ, মানে থাৰ্ড নাম্বাৰটো কি আমাৰ এক্স হয়, চ' ছেকেণ্ড নাম্বাৰটো হ'ব 3x হ'ব। আৰু ফাৰ্ষ্ট নাম্বাৰটো কি কৈছে? ফাৰ্ষ্ট নাম্বাৰ ইজ টুৱাইচ দ্য ছেকেণ্ড, টুৱাইচ দ্য ছেকেণ্ড, ছেকেণ্ড নাম্বাৰটো কিমান আমাৰ? 3x, ইয়াৰ কিমান? টুৱাইচ 2, মানে কিমান পালোঁ? 6x। বুজি পালানে? আকৌ এবাৰ ক'ম, ঠিক আছে? থাৰ্ড নাম্বাৰটো আমি এক্স ধৰিলোঁ, কিয় ধৰিলোঁ? থাৰ্ড নাম্বাৰটো চবতছে সৰু। ছেকেণ্ড নাম্বাৰটো আমাক কি বুলি কৈছে? থ্ৰাইচ দ্য থাৰ্ড, 3 টাইমছ অফ থাৰ্ড, থাৰ্ডটো কি আমাৰ এক্স হয় নাই? 3 টাইমছ অফ থাৰ্ড, 3 টাইমছ অফ থাৰ্ড, হয়নে? থাৰ্ডটো কি হয় আমাৰ? 3 ইনটু এক্স, মানে 3x পালোঁ। ফাৰ্ষ্ট নাম্বাৰটো কি কৈছে? 2 টাইমছ অফ ছেকেণ্ড, আমাৰ 2 ইনটু ছেকেণ্ড কিমান? 3x, মানে আমি ফাৰ্ষ্ট নাম্বাৰটো হ'ল 6x। এতিয়া সিহঁতৰ এভাৰেজ 10 বুলি দিয়া আছে, মানে x প্লাছ 3x প্লাছ 3x প্লাছ 6x ইকুৱেলছ টু 10, নহয় জানো? ডিভাইড বাই 3 হ'ব, তিনিটা নাম্বাৰ, মানে কিমান হ'ব চোৱা? 9, 10, 10x ইকুৱেলছ টু 30 হ'ব। এইটো গুচি গ'ল, মানে x ইকুৱেলছ টু কিমান হ'ব? 3 হ'বনে?
x ভ্যালু আমি কিমান পালো 3 therefore the number are third number to কিমান হ'ব 3 second number to কিমান হ'ব আমাৰ second number 3x মানে 9 হ'ব আৰু third number first number to কিমান হ'ব 6x মানে 6 into 3 18 হ'ব বুজি পালানে হোপ সো বুজি পালা কাৰণ বহুত বেছি ইজি অংক হয় তোমালোকে যদি কিবা ডাউট থাকে মোক জনাবা ঠিক আছে আহা আমি নেক্সট কোৱেশ্চনটো কৰো নেক্সট কোৱেশ্চনটো কি আছিল কোৱেশ্চন এটা আছে there are 5 numbers and there are 5 numbers there sum is sum দিয়া আছে এভাৰেজ দিয়া নাই sum দিয়া আছে এভাৰেজ বুলি নাই sum is sum to কিমান দিয়া আছে sum to দিয়া নাই নে আছে sum to দিয়া থাকিব লাগে 245 sum is 245 হল average of first two number is 37 third number is 45 here third number is 45 find the average of last two numbers question to বুজি পাইছে নে কইছে কি there are 5 numbers and their sum is 245 হেতৰ sum to দি আছে 245 average of first two number is 37 প্ৰথম দুটা নম্বৰ এভাৰেজ দিয়া আছে আমাক 37 আৰু আমাৰ থাৰ্ড নম্বৰটো দি আছে 45 find the average of last two numbers last দুটা নম্বৰ এভাৰেজ দিছে বুজি পাইছানে কৈছে কি পাঁচটা নম্বৰ আছে আমি নাজানো নম্বৰ কেইটা কি এটা দুটা তিনটা চাৰিটা পাঁচটা তাৰে আমাক থাৰ্ড নম্বৰটো খালি দিয়া আছে 45 আৰু এই দুটা নম্বৰৰ এভাৰেজ দিয়া আছে 37 আমাৰ এই দুটা নম্বৰৰ এভাৰেজটো উলিয়াব লাগে আমি কি নাজানো ঠিক আছে এই দুটাৰ যদি এভাৰেজ 37 দিয়া আছে এই দুটাৰ টোটাল কিমান হ'ব 37 প্লাস 37 into 2 হ'ব কিয় হ'ব this plus this ধৰলা এটো ধৰলা আমি x ধৰিলো y ধৰিলো x plus y এভাৰেজ যদি y 2 37 মানে x plus y কিমান হ'ল আমাৰ টোটালটো 74 হ'ল এই দুটাৰ টোটাল 74 মানে এই তিনটাৰ প্লাস কিমান হ'ব 74 হ'ব নে এই দুটাৰ প্লাস 74 হ'ব প্লাস যদি 45 কৰো আমি এই তিনটাৰ প্লাস পাই যাম 9 119 বুজি পালা এই তিনটাৰ কিমান পালো আমি 119 পালো হয়নে এই তিনটাৰ টোটাল কিমান পালো 119 কেনেকে পালো বুজি পালা এই দুটাৰ এভাৰেজ দিয়া আছিল আমাক 37 এই দুটাৰ টোটালটো উলিয়াই ললো ইনটু 2 কৰি 74 হ'ল লগতে যদি আমি 45 টো প্লাস কৰি দিও এই দুটাৰ টোটাল ওলাই গ'ল এই তিনটা নম্বৰৰ 119 আমাক টোটাল গুটেই কিটা সাম দিয়া আছে 245 দিয়া আছে নে 245 টোটাল নম্বৰ আছে আৰু এই তিনটাৰ কিমান 119 যদি 119 যদি আমি উলিয়াই দিও আমাক এই দুটাৰ মাইনাস কৰিলে এই দুটাৰ ওলাব নে 119 যদি মাইনাস কৰো কিমান হ'ব 6 2 126 বুজি পালা 126 মানে এই দুটাৰ যোগফল কিমান 126 তাহলে এই দুটা এভাৰেজ উলিয়াতে একেবাৰে ইজি হৈ গ'ল নাই 126 ক যদি আমি 2 দি ডিভাইড কৰো 2 6 যা 12 2 3 যা মানে এই দুটাৰ এভাৰেজ কিমান 63 বুজি পালা নে একদম ইজিকে শিকাইছো আকৌ এবাৰ শিকাই দিম তোমালোকক যাতে কনফিউজন নহয় পাঁচটা নাম্বার আছে তাৰে মাজৰটো দিয়া আছে 45 গুটেইটোৰ সাম দিয়া আছে আমাক 245 এই দুটাৰ এভাৰেজ দিয়া আছে আমাক 37 এই দুটাৰ এভাৰেজ আমি নাজানো উলিয়াব দিছে হয়নে এই দুটাৰ যদি এভাৰেজ দিয়া আছে এই দুটা আমি টোটালটো উলিয়াব পাৰিম ইনটু 2 কৰি দিও যেহেতু দুটা নম্বৰ x plus y কৰিলে আমাৰ কিমান দিয়া আছে 37 দিয়া আছে এভাৰেজ এটো যদি মাল্টিপ্লাই কৰি আমাৰ 74 হ'ল এই দুটাৰ টোটাল কিমান হ'ল 74 এটা 74 প্লাস যদি 45 কৰো আমাৰ এই তিনটাৰ এডিশনটো আহি গ'ল 74 প্লাস যদি 45 কৰো এই তিনটা নম্বৰ আমাৰ টোটালটো আহি গ'ল এই তিনটা নম্বৰ 74 প্লাস 45 কিমান হয় 119 এটা আমি এই তিনটাৰ টোটাল জানো আমি এই গুটেখিনিৰ টোটাল জানো এটা যদি আমি গুটে টোটালটোৰ পৰা এই তিনটা মাইনাস কৰি দিও আমি এই দুটাৰ টোটালটো উলিয়াই দিব পাৰিম সো আমি 245 ৰ পৰা 119 মাইনাস কৰি দিও কিমান পাম 126 পাম 126 টো কি হয় এই দুটাৰ টোটাল হে হয় দে এভাৰেজ নহয় এভাৰেজ উলাবলে আকৌ 126 ক দুটা নম্বৰ দি ডিভাইড কৰিব লাগিব সো আনসাৰটো কিমান 63 সো দা এভাৰেজ উইল বি 63 বুজি পালা নে তোমালোকে হোপ সো তোমালোকে আজি এভাৰেজৰ ক্লাসটো বেসিক্স খিনি ভালকে বুজি পাইছা যদি নাই বুজা ক্লাসটো তোমালোকে এবাৰ চোৱা দুবাৰ চোৱা তিনিবাৰ চোৱা যাতে কনসেপ্ট ক্লিয়াৰ হয় কাইলে কাৰণ মই এডভান্স লেভেলৰ কোৱেশ্চন আৰু নতুন কনসেপ্ট আনিম তাতে তোমালোকে বস্তুখিনি পেন্ডিং কৰি নাৰাখা পেন্ডিং কৰিলে তোমালোকৰে পাইলাপ হ'ব পাইলাপ হোৱা লগালক কি হ'ব তোমালোকৰ কাম বাঢ়ি যাব তোমালোকে এটা টাইম আহিব যে নপঢ়া হৈ যাব মানে বেছি হলে আমি কি কৰো প্ৰেছাৰত আমি পঢ়িব নোৱাৰা হৈ যাব সো দিনৰ কাম দিনত কৰিবা আৰু ক্লাছবোৰ তোমালোকে এনেকুৱা কৰিবা যাতে পাইলাপ নহয় ঠিক আছে আশা কৰো তোমালোকে ক্লাছটো ভাল পাইছা যদি কিবা ডাউট থাকে কিবা সাজেশন থাকে আমাক জনাবা আমাৰ ফোন নম্বৰ এইটো 9181457322 ঠিক আছে লগতে আমাৰ অংকুৰণ আইএছ একাডেমি ইনষ্টাগ্ৰাম একাউণ্টটো আছে ফলো কৰিবা
তাত ৰেগুলাৰ আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আপডেট হৈ থাকে তোমালোকৰ কাৰণে বেনিফিচিয়েল হ'ব চ' আজি ক্লাছটো ইমানতে সামৰিছোঁ আশা কৰোঁ ক্লাছটো ভাল পালা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা থেংক ইউ